তাৰেহে অৰুণোদয় দিয়া হয়নে নহয়? কিন্তু মই আপোনালোকক এটা ভাল খবৰ দিম। ভাল খবৰটো কি জানে? আপোনালোকৰ MLA ক'ব পাৰিবতো, আমাৰ 126জন MLA যোৱা বিধানসভাত এটা সিদ্ধান্ত হ'ল। সিদ্ধান্তটো হ'ল যে অহা অক্টোবৰ মাহৰ পৰা অসমৰ প্ৰতিটো পৰিয়ালৰ মহিলাবিলাকক আমি অৰুণোদয় দিম, যদিহে তেওঁলোকৰ ঘৰত ৰেচন কাৰ্ডখন আছে। কথাটো বুজিলে নে? কথাটো বুজিলে নে নাই? আপোনালোকে কাৰো বিজেপিৰ ওচৰলৈ যোৱাৰ দৰকাৰ নাই, AGPৰ ফৰ্মখন ফিল-আপ কৰাৰ দৰকাৰ নাই। আপোনালোকৰ MLA ৱাজেদ আলী চৌধুৰীয়ে অহা অক্টোবৰ মাহত প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় যাব পাৰিব, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডটো আছে। কথাটো বুজিলে নে? চবেই এবাৰ অসমৰ চবেই এবাৰ অৰুণোদয় পাব। আৰু লাখপতি বাইদেউৰ পইচাটো পালে নে নাই? লাখপতি বাইদেউৰ পইচাটো কি নাই পোৱা? কি হ'ল? হিমন্তইটো কৈছে বোলে লাখপতি বাইদেউ ঢেৰ বনাই দিলে। লাখপতি বাইদেউৰ নামত আপোনালোকৰ চেণ্ডেল কেইযোৰ ছিগিলে? মিটিঙলৈ আহোঁতে যাওঁতে কেইযোৰ চেণ্ডেল ছিগিছে এতিয়ালৈকে? এবাৰ বোলে অমৃত বৃক্ষ গছপুলি ৰুব লাগিব, হয়নে নহয়? লাখপতি 10,000 টকা পাবলৈ এবাৰ বোলে অমৃত কলহ ল'ব লাগিব। কলহ লৈছিলে নে নাই? মাটি লৈ যাব লাগে যে। তাৰপিছত বোলে হিমন্তৰ মিটিঙলৈ যাব লাগিব, তাৰপিছত বোলে পীযুষৰ মিটিঙলৈ যাব লাগিব, তাৰপিছত বোলে জয়ন্ত মল্লৰ মিটিঙলৈ যাব লাগিব, তাৰপিছত বোলে যিমান BJP AGP মিটিং আছে চবলৈকে যাব লাগিব। এনেকৈ কৰোঁতে কৰোঁতে আমাৰ বাইদেউহঁতৰ গোটেই চেণ্ডেল ছিগি শেষ। কিন্তু 10,000 টকা নাই। পাইছে নেকি? কোনোবা পালে নেকি? না। আৰু এটা কথা কৈছিলে ন, মই তেতিয়া জেলত আছিলোঁ, 1 বছৰ 8 মাহ মই জেলত আছিলোঁ। মই জেলত থাকোঁতে টিভিত চাই আছিলোঁ, হিমন্তই কৈছিলে বোলে বাইদেউসকল, আইসকল, আপোনালোকৰ বেংকত ধাৰ আছে নেকি? মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে নেকি? এনেকৈ হিমন্তই সুধিছিলে নে নাই? কৈছে যদি মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে আপোনালোকে ধাৰ মাৰিব নালাগে, মোৰ ধাৰ মৰাৰ দায়িত্ব মোৰ হিমন্ত বিশ্ব শৰ্মা। এনেকৈ কৈছিলে নে? আপোনালোকৰ ধাৰবিলাক মাৰি দিলে নে? হিমন্ত মাৰি দিলে নে নাই? হিমন্ত হ'ল অসমৰ আটাইতকৈ মিছলীয়া মানুহ। অসমৰ আটাইতকৈ ডাঙৰ মিছলীয়াটোৰ নাম কি বাৰু? অসমৰ আটাইতকৈ ডাঙৰ মিছলীয়াটোৰ নাম কি? মোৰ বাহিৰে এনেকে কোনোবাই ক'ব পাৰিব নেকি? হিমন্তক এনেকে ক'বলৈ আৰু কোনোবা সাহস আছে নেকি? মই আকৌ হিমন্তক সদায় এনেকে দেখোঁ। যোৱা কেইদিনমানৰ আগতে মোক ক'লে, মই আমাৰ শিৱসাগৰলৈ গৈ হিমন্তই কি ক'লে জানে? বোলে অখিল গগৈয়ে মোক সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰে। শুনিছিলে নেকি? শুনিছিলে নেকি? আৰে পাই, হিমন্তটো মোৰ প্ৰেমিকা নহয়, হয় নে নহয়? ৰাতি যদি মই সদায় ফোন কৰিব লাগে, মোৰ প্ৰেমিকালৈ ফোন কৰিম, মই হিমন্তক ফোন কৰি কি পাম? হয় নে নহয়? মই সেইকাৰণে হিমন্তক চেলেঞ্জ কৰিছিলোঁ, বোলো মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই যদি ফোন কৰিছোঁ আপুনি কল ৰেকৰ্ডটো দেখুৱাই দিয়ক, মই বিধায়কৰ পদটোকে ত্যাগ কৰি দিম, হয় নে নহয়? আৰু যদি দেখুৱাব নোৱাৰে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰীৰ পদটো ত্যাগ কৰিব লাগিব। হিমন্ত নিজে পলাই পত্তম দিব। হিমন্তৰ দম নাই, কাজিয়া কৰিবলৈ দম নাই। 2 নম্বৰৰ লগত কাজিয়া কৰিবলৈ দম আছে, আমাৰ লগত দম নাই। আমাৰ লগত আহিলে একোতেই নোৱাৰে, নাচিবও নোৱাৰে, গাবও নোৱাৰে, একোতে নোৱাৰে। বুজিলে নাই? এতিয়া হিমন্তই নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবি থাকে। আপোনালোকে একদম ভয় নাখাব। এইবাৰ আমি চব আপোনালোকৰ লগত আছো। AIDF-ক যদি বিদায় দিয়ে নহয়, তেতিয়াহ'লে কংগ্ৰেছ আপোনালোকৰ লগত আছে, ৰাইজৰ দল আপোনালোকৰ লগত আছে, অসম জাতীয় পৰিষদ আপোনালোকৰ লগত আছে, গৌৰৱ গগৈ আছে, অখিল গগৈ আছে, লুৰিণজ্যোতি গগৈ আছে, আৰু 3 গগৈয়ে লগ লাগি এইবাৰ 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ বন্ধুত্ব পৃথক কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? সঁচাকৈ চৰকাৰখন একদম 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 বাংলাদেশত পঠিয়াই দিওঁ, হিমন্তক বাংলাদেশলৈ পঠিয়াই দিওঁ, আৰু বদৰ ভাইকো বাংলাদেশলৈ পঠিয়াই দিওঁ। হিমন্তই বাংলাদেশৰ হিন্দু মানুহবিলাক লৈ ৰাজনীতি কৰিব, বদৰ ভাই মুছলমানক লৈ ৰাজনীতি কৰিব, হয় নে নহয়? বাংলাদেশতে ইহঁতে ৰাজনীতি কৰক, হয় নে? আমাৰ